হেল্ল' ষ্টুডেণ্ট, আজিৰ ক্লাছটোত আমি কৰিম ক্লাছ 9-ৰ ছায়েন্সৰ চেপ্টাৰ 8 গতি মোশ্যন হয়নে। এইটো চেপ্টাৰ আমাৰ প্ৰথম ইউনিট টেষ্ট হওক বা হাফ ইয়াৰলিত হওক এইটো আমাৰ লাগিবই। গতিকে তোমালোকে এই চেপ্টাৰটো অতি ভালদৰে পঢ়িব লাগিব, কাৰণ এই চেপ্টাৰৰ পৰা আমাৰ বহুকেইটা অংক আহে বুজিছা, আৰু যিটো আমাৰ মানে মাৰ্ক কেৰি কৰোঁতে মাৰ্ক আনোতে বহুত সহায় কৰে। হ'ব, এই চেপ্টাৰত আমি আজি ধুনীয়াকৈ আলোচনা কৰিম, আৰু এই ভিডিঅ'টো চোৱাৰ পিছত এই ক্লাছটো চোৱাৰ পিছত তোমালোকৰ আৰু বেলেগ চিন্তা কৰিব নালাগে। অ'কে, চোৱা এই চেপ্টাৰত নামটো হ'ল গতি। এতিয়া গতি মানে কি, চোৱা মই ইয়াতে এনেকৈ ৰখি আছো হয়নে, মই আছো স্থিতিশীল অৱস্থাত, বাট মই যেতিয়াই ইয়াৰে পৰা অলপমান পজিশ্যনটো চেঞ্জ কৰিম, মোৰ স্থানটো চেঞ্জ কৰিম, তেতিয়া মই গতি কৰা হ'ল, মানে মই কি কৰিলোঁ গতি কৰিলোঁ বুজিছা। মই একচুৱেলি ইয়াৰে পৰা কি কৰিলোঁ গতি কৰিলোঁ, অৰ্থাৎ মোৰ দ্বাৰা গতি কৰা হ'ল। অ'কে, অৰ্থাৎ যদি অৱস্থাৰ পৰিৱৰ্তন হয়, য'ত আছিলে তাতকৈ অলপ আঁতৰি গৈছে, স্থানত চেঞ্জ কৰিছে, তেতিয়া আমি বস্তুটো সেই অবজেক্টটো আমি গতি কৰা বুলি ক'ম। এই কলমটো ইয়াতে আছে, ইয়াৰে পৰা গতি কৰি এইফালে গ'ল, ঠিক আছে, ই হ'ল গতি কৰা বুজিছা। ই হ'ল গতি মোশ্যন, কথা হলো অৱস্থাৰ পৰিৱৰ্তন কৰা, ঠিক আছে। এই আমাৰ এই ল'ৰাটো হয়নে দৌৰি আছে, ই কি কৰি আছে গতি কৰি আছে। এই ছোৱালীজন হয়নে, এই ল'ৰাজন কি আছে, ল'ৰাজনে চাইকেলটো চলাই আছে, গতিকে ই কি কৰি আছে গতি কৰি আছে। এই মানুহকেইজনে হয়নে, এই কাপলটো ইয়াতে কি কৰি আছে ৱাকিং হয়নে, খোজকাঢ়ি আছে, গতিকে কি কৰি আছে এইবিলাক গতি কৰি আছে। তেওঁলোকৰ পজিশ্যন, তেওঁলোকৰ অৱস্থা চেঞ্জ হ'ল নে নাই, চেঞ্জ হ'ল হয়নে। ইয়াতে চাবা কি কৈছে, গতিৰ ধাৰণা যে কনচেপ্ট অফ মোশ্যন, যিখিনি কথা মই ক'লো সেইখিনি কথা ইয়াতে চাগে কোৱা আছে যে গতি মানে কি হয়, কোনো বস্তুৱে সময় সাপেক্ষে যদি স্থান সলনি কৰে, কোনো বস্তুৱে সময় সাপেক্ষে যদি স্থান সলনি কৰে, তেনেহলে তাক গতিশীল অৱস্থা বুলি কোৱা হয় হয়নে। ধৰা এই মানুহজন ইয়াতে আছিলে, ইয়াৰে পৰা এইখিনি আহোতে আমাৰ ধৰা সাপোজ 10 ছেকেণ্ড সময় লাগিল। কি লাগিল 10 ছেকেণ্ড সময় লাগিল, ইয়াৰে পৰা আহোতে 10 ছেকেণ্ড সময় লাগিল। আমি কি ক'ম যে ইয়াৰ অৱস্থাটো পৰিৱৰ্তন হৈছে, এই জায়গাটোৰ নাম ধৰা হ'ল এ, এই জায়গাটোৰ নাম ধৰা হ'ল বি। এ পৰা কলৈ আহিছে, বি লৈ আহিছে, আৰু কিমান লাগিছে সময় 10 ছেকেণ্ড লাগিছে। গতিকে এই মানুহজনে কি কৰিছে গতি কৰিছে হয়নে। এইটো এটা কি হ'ল, এই বস্তুটো ধৰা এই মানুহজন কি গতিশীল, এনেকুৱা আমি ক'ব পাৰো, ঠিক আছে। এতিয়া কথা হৈছে, ইয়াৰ পাছত তুমি আৰু এটা টাৰ্ম পাবা, শব্দ পাবা, সেইটো হ'ল আমাৰ প্ৰসংগ বিন্দু। প্ৰসংগ বিন্দু মানে কি জানা, প্ৰসংগ বিন্দু মানে কি চাবা, যেতিয়া তুমি কি কৰা হয়, ধৰা তুমি গাড়ীৰে চলাচল কৰি আছা, অ'কে, তুমি যদি এটা গাড়ীৰে চলাচল কৰি আছা, ধৰা তুমি এটা গাড়ীৰে গতি কৰি আছা, এতিয়া তুমি যে এইফালে গতি কৰি আছা, বাট এনেকুৱা লাগিবনে যে ইয়াতে কিছুমান মানুহ থিয় হৈ আছে, সেই মানুহজনক গতি কৰা যেন লাগিব, বা ইয়াতে এটা আমাৰ গছ আছে, সেই গছটো গতি কৰা যেন লাগিব, কিন্তু একচুৱেলি তোমাৰ সাপেক্ষে কিন্তু এই গছটো গতি কৰা নাই হয়নে, এই গছটোৰ সাপেক্ষে তুমিহে গতি কৰিছা, বাট এনেকুৱা লাগিব যে এই বস্তুটো একচুৱেলি গতি কৰি আছে, লাগিব না। এই জায়গাতে আমি নতুন এটা টাৰ্ম শিকি লওঁ যে প্ৰসংগ বিন্দু মানে কি। চাবাচোন, ইয়াত পিছত আমি কৈ আছো বাকীখিনি কথা, ঠিক আছে। প্ৰসংগ বিন্দু মানে কি, ৰেফাৰেন্স পইণ্ট, যে কোনো বস্তুৰ অৱস্থান নিৰ্দেশ কৰিবলৈ যিটো স্থিৰ বিন্দু ব্যৱহাৰ কৰা হয় তাক প্ৰসংগ বিন্দু বা মূল বিন্দু বুলি কোৱা হয়, ঠিক আছে। বুজিলো কথা, একেবাৰে ইজি কথা, যে এই বিন্দুটোৰ পৰা আমি ধৰা এই বিন্দুটো সাপেক্ষে ইয়াত এটা গছ আছে, আমাৰ ইয়াতে এটা আমাৰ গছ আছে, আৰু তুমি এইফালে গতি কৰি আছা, এই গছ সাপেক্ষে তুমি কি কৰি আছা গতি কৰি আছা। ইয়াক আমি কি বুলি ক'ম, প্ৰসংগ বিন্দু বা মূল বিন্দু বুলি ক'ম। যিটো বিন্দুৱে তোমাৰ নিৰ্দেশ কৰিব, বস্তুৰ অৱস্থা নিৰ্দেশ কৰিবলৈ যিটো স্থিৰ বিন্দু ব্যৱহাৰ কৰা হয়, এই বিন্দুটো তুমি ব্যৱহাৰ কৰিছা, ঠিক আছে। ইয়াকে কি বুলি ক'ম, আমি মূল বিন্দু বুলি ক'ম, বা প্ৰসংগ বিন্দু বুলি ক'ম, ঠিক আছে। এতিয়া চাও আপেক্ষিক গতি মানে কি, চাবা গতি সদায় পৰ্যবেক্ষকৰ সাপেক্ষ হয়। পৰ্যবেক্ষক মানে কি, যিয়ে চাই, অ'কে, যিয়ে চাই, বস্তুটো চাই আছে, কোনে চাই আছে, সেইটোৱে হ'ব, কোনে চাই আছে, যে তুমি গাড়ীৰে গৈ আছা, তুমি চাই আছা,
যে বাহিৰৰ পৰা মানুহ এজন আছে, বাহিৰত মানুহ এজন আছে, তুমি গাড়ীত গৈ আছা, এই মানুহজন চাই আছে, ঠিক আছে। যে গতি সদায় পৰ্যবেক্ষকৰ সাপেক্ষে হয়। এজনৰ বাবে গতিশীল বস্তু আন এজনৰ বাবে স্থিতিশীল হ'ব পাৰে, হয়নে? আন এজনৰ বাবে স্থিতিশীল হ'ব পাৰে। যেনে চলন্ত বাছৰ যাত্ৰীসকল বাছখনৰ সাপেক্ষে স্থিতিশীল, কিন্তু বাহিৰৰ মানুহৰ বাবে গতিশীল। চোৱা, তুমি বাছত গৈ আছা, ইয়াতে মানুহজন থিয় হৈ আছে, তোমাক কি কৰিব আহিছে? টাটা বাই বাই দিব আহিছে, হয়নে? তোমাক বাই বাই দিব আহিছে, টাটা বাই বাই দিবলৈ আহিছে, কাৰণ তুমি গৈ আছা নহয়, তুমি গৈ আছা। চ' এই মানুহজনৰ কাৰণে বাছখন গতিশীল অৱস্থাত বুজাব। বুজিলো? এই মানুহজনৰ কাৰণে বাছখন কি বুজাব? গতিশীল বস্তু বুজাব। বাট বাছখনৰ কাৰণে কিন্তু এই মানুহজন, ওকে, বাছখনৰ কাৰণে কিন্তু এই মানুহজন কি অৱস্থাত আছে? আমাৰ স্থিতিশীল অৱস্থাত আছে। এই বাছখনৰ কাৰণে মানুহজন কি অৱস্থাত আছে? স্থিতিশীল অৱস্থাত আছে, ঠিক আছে। এতিয়া চোৱা, দূৰত্ব আৰু হৰণ, ইয়াৰে পৰা এটা কেতিয়াবা আমাৰ MCQ হিচাপত আহে, বুজিলা? যে দূৰত্ব কি আৰু হৰণ কি, কেতিয়াবা পাৰ্থক্য হিচাপে আহে যে দূৰত্ব আৰু হৰণৰ মাজত পাৰ্থক্য কি। দূৰত্ব কি? তুমি ঘৰৰ পৰা, ওকে, তোমাৰ স্কুলখন ধৰা ইয়াতে, তোমাৰ স্কুলখন ক'ত? ইয়াতে। এইটো হ'ল স্কুল, মানে স্কুল, ওকে, স্কুল। আৰু এইটো কি তোমাৰ? এইটো তোমাৰ ঘৰ, এইটো তোমাৰ কি? হোম। এতিয়া তুমি ধৰা প্ৰথমতে গাড়ীৰে ইয়াতে গলা, ৰাস্তাৰে গৈছা ন, ইয়াতে গলা, এগেইন ইয়াৰে পৰা ইয়ালৈ গলা, ওকে, ইয়াৰে গলা। তাৰপৰা তুমি চাইকেল লৈয়ে গৈছিলা, ঠিক আছে নে? তুমি কি কৰিছা? চাইকেল লৈয়ে গৈছা। চাবা, তুমি চাইকেল লৈয়ে গৈছা। এতিয়া তুমি যদি চাইকেল লৈ গৈছা, তেনেহলে তুমি ধৰা এইখিনি জেগা, ওকে, এইখিনি ঠাই ধৰা সাপোজ 2 কিলোমিটাৰ, আৰু এইখিনি জেগা ধৰা তোমাৰ 1 কিলোমিটাৰ। তেনেহলে তুমি টোটেল ডিষ্টেন্স, যেটো তোমাৰ দূৰত্ব তুমি অতিক্ৰম কৰিলা, সেইটো হ'ল 2 কিলোমিটাৰ প্লাস 1 কিলোমিটাৰ, ইট মিন্স 3 কিলোমিটাৰ। এটা হল তোমাৰ অতিক্ৰম কৰা দূৰত্ব, যে তুমি কিমানখিনি দূৰত্ব অতিক্ৰম কৰিলা। বাট হৰণ কিন্তু এইখিনি নহয়, হৰণ কিন্তু ডিষ্টেন্স হয়, বুজা? হৰণ যেটো আছে সেইটো এটা কি হয়? দূৰত্ব হয়। বাট অলপমান ডিফাৰেন্স আছে, সেইটো কি? এই চোৱা, তুমি যিটো বিন্দুৰ পৰা ষ্টাৰ্ট কৰিছিলা, এই বিন্দুটো ষ্টাৰ্ট কৰিছিলা, এই বিন্দুটো তুমি শেষ কৰিলা। সো এইটো হ'ব তোমাৰ ষ্টাৰ্টিং পইণ্ট, অৰ্থাৎ প্ৰাৰম্ভিক বিন্দু, ওকে। এই বিন্দুটো তোমাৰ ষ্টাৰ্ট কৰিছিলা ন, ইয়াৰ নাম হ'ব প্ৰাৰম্ভিক বিন্দু, আৰু এইটোৰ নাম হ'ব অন্তিম বিন্দু। এই বিন্দুটোৰ নাম কি হ'ব তোমাৰ কাৰণে? অন্তিম বিন্দু। এই বিন্দুটোৰ নাম কি হ'ব? আমাৰ অন্তিম বিন্দু হ'ব। এই প্ৰাৰম্ভিক বিন্দু আৰু এই অন্তিম বিন্দুৰ মাজত, ওকে, এই প্ৰাৰম্ভিক বিন্দু আৰু এই অন্তিম বিন্দুৰ মাজত যিখিনি ত্ৰুটি দূৰত্ব আছে, ওকে, যিখিনি ত্ৰুটি দূৰত্ব আছে, এইখিনিক আমি হৰণ বুলি ক'ম বা ডিসপ্লেসমেন্ট বুলি ক'ম। এইখিনি আমাৰ কাৰণে কি হৈ যাব? হৰণ হৈ যাব, বুজিছা? যেনেকুৱা এই চোৱা, এইটো তোমাৰ ঘৰ হয়, ইয়াৰ পৰা এইফালে গলা, এইটো তোমাৰ কাৰণে, এইটো তোমাৰ ধৰা ঘৰ হ'ল, এইটো তোমাৰ ধৰা স্কুল হ'ল। তো এই ঘৰৰ পৰা এই স্কুললৈ যিখিনি আমাৰ শৰ্টকাট যিখিনি দূৰত্ব আছে, ওকে, শর্টকাট যেখানে দূরত্ব আছে, সেই দূরত্বখিনিকে আমি কিন্তু একচুয়ালি হরণ বুলি কম। বাট তুমি কিন্তু এইখিনিয়ে গৈছা, এইখিনি দূৰত্ব তুমি কৰিছা, সো এইখিনিৰ কাৰণে তোমাৰ টোটেল ডিষ্টেন্স হ'ব, টোটেল দূৰত্ব হ'ব। বাট শর্টকাট যিখন আছে ৰাস্তা, সেইখিনি দূৰত্ব তোমাৰ হ'ব কি হ'ব? তোমাৰ হৰণ হ'ব। এনেকুৱা হ'ব পাৰে যে হৰণ তোমাৰ 1.5 কিলোমিটাৰ হ'ল, ওকে, হৰণ কি হ'ল? 1.5 কিলোমিটাৰ হ'ল, ধৰা হৈছে, কিন্তু 100% শুদ্ধ নহয় ইয়াতে, কাৰণ এটা যোগ উলিয়াব লাগিব, শুদ্ধ নহয়। এটা এনেকুৱা কথা। সো দূৰত্ব কাক বুলি কৈয়ে দিলো, যিমানখিনি ৰাস্তা তুমি অতিক্ৰম কৰিছা, যিমানখিনি পথ তুমি অতিক্ৰম কৰিছা। সো কোনো গতিশীল বস্তুৱে যদি
অতিক্রম করা পথর মুঠ দৈর্ঘ্য দূরত্ব বলি। কোনো প্রয়োজন নাই, এতে এটা শব্দ মিস্টেক আছে। ওকে, কোনো দিব নালাগে, কোনো দিব নালাগে। গতিশীল বস্তুৱে অতিক্রম কৰা পথৰ মুঠ দৈৰ্ঘ্য কিমানখিনি পথৰ দৈৰ্ঘ্য আছে। ই এবিধ স্কেলাৰ ৰাশি। এতিয়া আমি অলপমান আলোচনা কৰিম ভেক্টৰ ৰাশি আৰু স্কেলাৰ ৰাশিৰ কথা। অলপ মন দিবা। একটা হল আমার ভেক্টর রাশি। ওকে, একটা হল আমার ভেক্টর রাশি, এটা হল আমার স্কেলার রাশি। ওকে, স্কেলার রাশি, ভেক্টর রাশি, যার কেবল মান আছে বাট দিক নাই, এইবিলাক হল স্কেলার রাশি। যেনেকুৱা দূৰত্ব, কোনফালে দূৰত্ব হয়, এইফালে কোনো কথা নাই, মানে দূৰত্ব কিমান কিলোমিটাৰ গ'ল, কিমান মিটাৰ গ'ল, এটা হল দূৰত্ব। সো ইয়াৰ কোনো দিশ নাই। ওকে, ইয়াৰ কোনো দিশ নাই। কিন্তু ভেক্টৰ ৰাশি মানে কি, যিবিলাকৰ মান আছে আৰু দিশ আছে, দুয়োটাই আছে, মানো আছে দিশো আছে, তেনেকুৱা ৰাশিক আমি কি বুলি কম, তেনেকুৱা ৰাশিক আমি কম ভেক্টৰ ৰাশি বুলি কম। ওকে, যেনেকুৱা অলপমান পিছত পাবা তুমি, যেনেকুৱা তোমাৰ যিবিলাক স্কেলাৰ ৰাশি আছে। ওকে, যেনেকুৱা তোমাৰ স্কেলাৰ ৰাশি আছে, সেইবিলাক তোমাৰ কি হ'ব পাৰে, ভৰ হ'ব পাৰে। ওকে, ভৰ হ'ব পাৰে, ধ্ৰুতি হ'ব পাৰে। কিন্তু যিবিলাক আমাৰ ভেক্টৰ ৰাশি আছে, সেই ভেক্টৰ ৰাশি হ'ল তোমাৰ ত্বৰণ হ'ব পাৰে, তাৰপিছত তোমাৰ বেগ হ'ব পাৰে। এইবিলাক কি আমাৰ ভেক্টৰ ৰাশি। অলপমান পিছত আমি অলপ ভালকে আলোচনা কৰিম, হ'ব। আর হরণ কি হয়, ডিসপ্লেসমেন্ট কি হয়, ডিসপ্লেসমেন্ট হয় যে বস্তু এটার প্রারম্ভিক অবস্থান, কোনটো প্রারম্ভিক অবস্থান আছিল ইয়াৰে পৰা, মানে প্রারম্ভিক অবস্থান, প্রারম্ভিক বিন্দু, প্রারম্ভিক অবস্থান আৰু অন্তিম অৱস্থানৰ মাজৰ আৰু অন্তিম অৱস্থানৰ মাজৰ সৰ্বনিম্ন দূৰত্ব, এইখিনি হল সৰ্বনিম্ন দূৰত্বক হরণ বলে, ডিসপ্লেসমেন্ট বলে। ডিসপ্লেসমেন্ট এটা হচ্ছে ডিস্টেন্স, এটা হচ্ছে কি ডিসপ্লেসমেন্ট, এটা হচ্ছে ডিস্টেন্স, এটা হচ্ছে ডিসপ্লেসমেন্ট। ওকে, এবিধ ভেক্টর রাশি যার মান আৰু দিশ দুয়োটা আছে। হরণ ভেক্টর রাশি মান আৰু দিশ দুয়োটা আছে, যে কোনফালে এইফালে। ওকে, ছোট্ট কাম এটা নোটছ চোৱা। হৰণৰ মান শূন্য হ'ব পাৰে, কেনেকৈ হ'ব পাৰে হৰণৰ মান শূন্য, চাবাচোন। হৰণৰ মান শূন্য হ'ব পাৰে, ক'লে যে হৰণৰ মান শূন্য হ'ব পাৰে, কেনেকৈ হ'ব পাৰে, মই দেখোন ইমান দূৰ ৰাস্তা অতিক্ৰম কৰিলো, হা, মই ইয়াতে গ'লো, ইফালে গ'লো, ইমান দূৰ আহিলো, ইয়াতে আকৌ আহিলো, তাৰপিছত এগেইন ঘৰ আহিলো, কিমান দূৰত্ব অতিক্ৰম কৰিলো, ধৰা এইখিনি 1 কিলোমিটাৰ, এইখিনি ধৰা 1 কিলোমিটাৰ, এইখিনি ধৰা 1 কিলোমিটাৰ, এইখিনি ধৰা 1 কিলোমিটাৰ, ইমান দূৰত্ব মই অতিক্ৰম কৰাৰ পিছত মোক কোৱা হৈছে যে হৰণ 0। আৰে হৰণ কিয় 0 হ'ল, কাৰণ যিটো বিন্দুৰ পৰা তুমি ষ্টাৰ্ট কৰিছিলা, এই বিন্দুৰ পৰা তুমি ষ্টাৰ্ট কৰিছিলা, হয়নে, চলাচল কৰাটো এই বিন্দুৰ পৰা তুমি ষ্টাৰ্ট কৰিছিলা। এতিয়া এই বিন্দুৰ পৰা তুমি যদি ষ্টাৰ্ট কৰা, তেনেহ'লে দেখোন ইয়ালৈ যাওঁতে এগেইন তুমি সেইটো জাগাই পাই গলা। সো আটাইতকৈ চুটি দূৰত্ব কি আছে, এই বিন্দুৰ পৰা ইমান কৰি, এইখিনি দূৰত্ব হল আটাইতকৈ চুটি। বাট তুমি যদি ইয়াতে আৰম্ভ কৰিছা, ইয়াতেই শেষ কৰিছা, তেনেহ'লে দেখোন ইয়াতে আটাইতকৈ চুটি দূৰত্ব 0 হৈ গ'ল, হল নে নাই, হল। সো যদি 0 হৈ গ'ল, সো আমি কম যে হৰণৰ মান শূন্য, হৰণৰ মান কি শূন্য। সো আমি কি কম যে হৰণৰ যিটো মান আছে সেই মানটো কি শূন্য। কেতিয়া, যদি বস্তুৱে পুনৰ আৰম্ভণি স্থানলৈ উভতি আহে কিন্তু দূৰত্ব ওকে এইটো অলপ পিছত পৰিম। যদি বস্তুৱে পুনৰ আৰম্ভণি স্থানলৈ উভতি আহে, য'ৰ পৰা আমি ষ্টাৰ্ট কৰিছিলো এগেইন ঘূৰি আহি তাতে পালো, সো আমি কম যে প্ৰাৰম্ভিক বিন্দু আৰু অন্তিম বিন্দু সেম। প্ৰাৰম্ভিক বিন্দু আৰু অন্তিম বিন্দু যদি সেম হয়, তেনেহ'লে আমাৰ হৰণৰ মান শূন্য হয়। কিন্তু ডিষ্টেন্স কেতিয়াও শূন্য হ'ব নোৱাৰে, দূৰত্ব কেতিয়াও শূন্য হ'ব নোৱাৰে, এই কথাটো আমি মনত ৰাখিব লাগিব। কাৰণ যিমান দূৰ তুমি অতিক্ৰম কৰা,
যিমান দূৰ তুমি অতিক্ৰম কৰা সেইখিনি যোগ হৈ যাব ৰাস্তাখিনি। তুমি এইখিনি গৈছা, এইখিনি দূৰত্ব যোগ হ'ব, এইখিনি যিমানখিনি দূৰত্ব তুমি অতিক্ৰম কৰিছা, যিমান ৰাস্তা তুমি গৈছা, সিমানখিনি তোমাৰ দূৰত্ব হৈ যাব, নো প্ৰব্লেম। হয় কি নহয়? হয়। বুজিলো আমি এইখিনি। আমি আশা কৰিছো যে দূৰত্ব আৰু হৰণ তুমি বুজি পালা। মুভ টু দ্য নেক্সট। এতিয়া এই যিটো গতি আছিলে, তুমি গতি কৰি আছা, অৱস্থাৰ চেঞ্জ হৈছে তোমাৰ। অৱস্থাৰ চেঞ্জ হোৱাৰ লগে লগে তোমাৰ গতিশীল অৱস্থাত হলা তুমি, গতি হল। চ' ইয়াতেও সুষম গতি আৰু বিষম গতি আছে। সুষম শুনোতে ভাল লাগিছে, সুষম মানে চেম চেম, বিষম মানে চেম চেম নহয়। অৰ্থাৎ এইটো আমি এটা উদাহৰণৰ সহায়ত প্ৰথমতে চাব বিচাৰিম, তাৰপিছত কম। হয়নে? এই চোৱা, এটা পথ আছে নে? এটা পথ আছে। ইয়াৰ পৰা আৰম্ভ কৰিছো গাড়ীটো, ইয়াৰ পৰা আৰম্ভ কৰিছো। এইখিনি হল 20 মিটাৰ। এইখিনি কিমান? 20 মিটাৰ। এইখিনি কিমান? 20 মিটাৰ। ইয়াতেও হল 20 মিটাৰ, ইয়াতে হল 20 মিটাৰ। ইয়াতে 0 সেকেন্ড আছিল, যেতিয়া 0 মিটাৰ স্টাৰ্টিং পয়েন্ট সেকেন্ড 0 আছিল। ইয়াৰ পৰা এইখিনি যাওঁতে আমাৰ 1 সেকেন্ড লাগিছে, ইয়াৰ পৰা এইখিনি যাওঁতে আমাৰ 2 সেকেন্ড লাগিছে। বুঝছা? টোটাল ইয়াৰ পৰা এইখিনি হতে 1 সেকেন্ড লাগিছে, আৰু ইয়াৰ পৰা আৰম্ভ কৰি এইখিনি টোটাল হতে, ইয়াৰ পৰা হতে এইখিনি হতে কিন্তু টোটাল 2 সেকেন্ড লাগিছে। ওকে, টোটাল অৰ্থাৎ এইখিনি হতে আমার 1 সেকেন্ড লাগিছে। সো এইখিনি টোটাল হতে আমার 2 সেকেন্ড লাগি গল। চোৱাচোন, সমান সমান দূৰত্ব সমান সমান সময়ৰ অন্তৰালত অতিক্ৰম কৰিছে। সমান সমান ডিস্টেন্স, সমান সমান দূৰত্ব সমান সমান সময়ৰ অন্তৰালত অতিক্ৰম কৰিছে। সো এনেকুৱা গতিক আমি কম সুষম গতি। সো এনেকুৱা গতিক আমি কম সুষম গতি। ওকে, বাট নেক্সট চিত্ৰটো চাবা এবাৰ। নেক্সট চিত্ৰত কি কৈছে আমাৰ? নেক্সট চিত্ৰত কৈছে যে ইয়াৰ পৰা গাড়ীটো ষ্টাৰ্ট কৰিলে, এইখিনি গল, এইখিনি হল 15 মিটাৰ, এইখিনি হল 15 মিটাৰ, 15 মিটাৰ, আৰু এইখিনি হল 15 মিটাৰ। বাট এইখিনি গল 1 সেকেন্ডত বিষম গতি, হয়নে? ইয়াতে একচুয়ালি আমি ধৰা এনেকৈ 3 সেকেন্ড দি দিও, বলে 3 সেকেন্ড। ওকে, সো সমান সমান সময় নহয়, এটা সময় কিন্তু ব্যবধান আছে। বুঝছা? সো এনেকা গতিকে আমি কি বলি কম? এনেকা গতিকে আমি কি বলি কম? বিষম গতি বলি কম। এইখানে যাওঁতে আমার 1 সেকেন্ড লাগিছে, এখানে যাওঁতে আমার 3 সেকেন্ড লাগি গেছে। এনেকা কথা। বুঝি পালে কথা? যে সমান সমান সময় সমান সমান সময় অন্তরালত অতিক্রম করা নাই। যেনেকুৱা তুমি যদি ভিৰ ৰাস্তাত যোৱা, এবাৰ তুমি স্পীড যাবা, এবাৰ তুমি শ্ল' যাবা, হয়নে? কিছুমান দূৰত্ব তোমাৰ অলপ সোনকালে পাৰ হ'ব, কিছু দূৰত্ব তোমাৰ অলপ বেছি টাইম লাগিব ভিৰ থাকিলে। তেনেকুৱা গতি হ'ব বিষম গতি। এবাৰ চাই লওঁ, চোৱা কি লিখা আমাৰ আছে, এবাৰ চাই লওঁ। সুষম গতি, চোৱা, যদি কোনো বস্তুৱে সমান সমান সময়ৰ অন্তৰালত, যদি কোনো বস্তুৱে সমান সমান সময়ৰ অন্তৰালত সমান দূৰত্ব অতিক্ৰম কৰে, তাক সুষম গতি বোলে। সমান সমান সময় থাকিব, সমান সমান দূৰত্ব অতিক্ৰম কৰিব। যদি বস্তুৱে সমান সমান সময়ত অসমান দূৰত্ব অতিক্ৰম কৰে, তাক বিষম গতি বোলে। ঠিক আছে, বিষম গতি বোলে। ধৰা এনেকুৱা হ'ব পাৰিলে হয় যে এইখিনি তোমাৰ ধৰা এইখিনি তোমাৰ লাগিছে, এইখিনি লাগিছে তোমাৰ 1 সেকেন্ড, বাট তুমি ইয়াতে 40 মিটাৰ গৈছা। কিমান মিটাৰ গৈছা তুমি? 40 মিটাৰ গৈছা। এইখিনি তুমি লেট সাপোজ 40 মিটাৰ গৈছা। এইফালে তেতিয়া তো তোমার সেম কথা হয়ে যাব, হয় না? তেতিয়া তোমার কি হবো? সেম কথা হবো না নাই? বিষম গতি আমি পড়িলেও সমান সমান বস্তুৱে সমান সমান সময়ৰ অন্তৰ সমান সমান বিষম গতি, যে বস্তুৱে সমান সমান সময়ত অসমান দূৰত্ব অতিক্ৰম কৰে, তাক কি বুলি কয়? বিষম গতি বোলে। যেনে অলপ আগতে ক'লো ভিৰ ৰাস্তাত গাড়ীৰ গতি। যেতিয়া তুমি ভিৰ ৰাস্তাত গাড়ীখন চলাই যাবা, কিছুমান জাগা তুমি খালী পাবা, এই খালী জাগাত তোমাৰ স্পীডটো অলপ বেছি হ'ব, টাইমটো অলপ কম লাগিব। কেনেকুৱা জাগা হ'ব? তোমাৰ কিছুমান ভিৰ জাগা পাবা য'ত তোমাৰ টাইমটো বেছি লাগিব, হয়? এনেকুৱা কথা। চ' এইবিলাক মোচনক, এইবিলাক গতিক কোৱা হয় আমাৰ বিষম গতি। ওকে, এতিয়া চাও ধ্ৰুতি আৰু বেগ। তুমি ক'বা যে ধ্ৰুতি, একবাৰ দেখোন ধ্ৰুতি কৈছিল কোনোবাই, এবাৰ দেখোন বেগ কৈছিল কোনোবাই, দুয়োটা দেখোন ছেমে নহয়, অলপমান ডিফাৰেন্স আমাৰ আছে। বুঝছা? অলপমান ডিফাৰেন্স আমাৰ আছে। তুমি ইয়াৰে পৰা এইফালে গৈ আছা গাড়ী লৈ, হয়নে? তুমি ইয়াৰে পৰা এইফালে গৈ আছা গাড়ী লৈ।
জাস্ট তুমি গৈ আছা, তোমাৰ স্পীড কিমান, ধৰা তোমাৰ স্পীড হৈছে 60 কিলোমিটাৰ প্ৰতি ঘণ্টা, এতিয়া ক'ব পাৰি মানে 60 কিলোমিটাৰ প্ৰতি ঘণ্টাৰ অৰ্থ কি, ইয়াৰ অৰ্থ কি জানা, যে তুমি 1 ঘণ্টাত, ওকে 1 ঘণ্টাত তুমি 60 কিলোমিটাৰ যাব পাৰিবা। যদি তোমাক কোৱা হয় 20 মিটাৰ পাৰ সেকেন্ড, 20 মিটাৰ পাৰ সেকেন্ড, ইয়াক কিন্তু পাৰ সেকেন্ড বুলি লিখা হয়, এনেকে মিটাৰ পাৰ সেকেন্ড, বা ইয়াক কেতিয়াবা এনেকৈ লিখা হয়। 20 মিটাৰ পাৰ সেকেন্ডৰ অৰ্থ হৈছে যে 20 মিটাৰ পাৰ সেকেন্ডৰ অৰ্থ হৈছে যে 20 মিটাৰ তুমি যাব পাৰিবা 1 সেকেন্ডত। 20 মিটাৰ তুমি যাব পাৰিবা 1 সেকেন্ডত। ইয়াক বেগক কিলোমিটাৰ পাৰ আৱাৰতো লিখা হয়, মিটাৰ পাৰ সেকেন্ডতো লিখা হয়, কিন্তু বেছিভাগ মিটাৰ পাৰ সেকেন্ডতে লিখা হয়, এছআই একক বুলি কয় সেইটো। অৰ্থাৎ চোৱা, তুমি ধৰা ইয়াৰে পৰা এইখিনি দূৰত্ব অতিক্ৰম কৰিছা, ওকে এইখিনি দূৰত্ব অতিক্ৰম কৰিছা, ধৰা তুমি 10 মিটাৰ অতিক্ৰম কৰিছা। এই পইণ্টৰ নাম হল এ, এই পইণ্টৰ নাম হল বি, এইখিনি জাগা তুমি অতিক্ৰম কৰিলা। সো তুমি 1 সেকেন্ডত, ওকে 1 সেকেন্ডত, মই কলো যে 1 সেকেন্ডত তুমি 1 সেকেন্ডত কিমান দূৰত্ব, কিমান দূৰত্ব অতিক্ৰম কৰিলা, সেইটোৱে হ'ব তোমাৰ স্পীড, দ্ৰুতি। ওকে 1 সেকেন্ডত তুমি কিমান দূৰত্ব অতিক্ৰম কৰিছা, সেইটোৱে তোমাৰ হ'ব দ্ৰুতি, স্পীড। সো ইয়াক আমি এনেকৈ লিখিম যে একক সময়ত মানে কি জানা, 1 সেকেন্ডত, ওকে 1 সেকেন্ডত কোনো বস্তুৱে অতিক্ৰম কৰা দূৰত্বক দ্ৰুতি বোলে, অতিক্ৰম কৰা দূৰত্বক দ্ৰুতি বোলে। চাবা দ্ৰুতি ভি ইকুয়াল টু আমি এনেকৈ লিখিম যে অতিক্ৰম কৰা দূৰত্ব, ভি ইকুয়াল টু এনেকৈ লিখিম যে অতিক্ৰম কৰা দূৰত্ব আপন সময়, অতিক্ৰম কৰা দূৰত্ব আপন কি লিখিম, সময় লিখিম। অর্থাৎ আমি লিখিম ভি ইকুয়াল টু এস আপন টি। এইটো আমাৰ এটা সমীকৰণ হৈ যাব, এটা ফৰ্মুলা হৈ যাব যে ভি ইজ ইকুয়াল টু এস আপন টি, য'ত ভি এ বুজাইছে দ্ৰুতি, এস এ বুজাইছে অতিক্ৰম কৰা দূৰত্ব, আৰু টি এ বুজাইছে সময়, সকলোৱে জানা। আৰু ইয়াৰ একক হয় মিটাৰ পাৰ সেকেন্ড। অলপ আগতে কৈ দিলো যে যেটো আমাৰ দ্ৰুতি আছে, তাৰ এস আই একক হয় মিটাৰ পাৰ সেকেন্ড, ইয়াক কিন্তু মিটাৰ পাৰ সেকেন্ড এনেকৈ লিখা হয়। মিটাৰ পাৰ সেকেন্ডৰ অৰ্থ হৈছে যে তুমি 1 সেকেন্ডত কিমান মিটাৰ যাব পাৰা। মিটাৰ পাৰ সেকেন্ডৰ অৰ্থ হ'ল তুমি 1 সেকেন্ডত কিমান মিটাৰ যাব পাৰা। এইখিনি হল দ্ৰুতি। এতিয়া আহিব বেগ, ওকে এতিয়া আহিব বেগ, যেটো অকনমান ইম্পৰ্টেন্ট হৈ যায় আমাৰ কাৰণে, বুঝা। এতিয়া চাবা, ইয়াৰ পৰা এটা ফটো দিছো মই, এই ফটোটো চাবা, ইয়াতে স্টাৰ্টিং পইণ্ট, ইয়াতে 60 কিলোমিটাৰ, এইখিনি কি 60 কিলোমিটাৰ, এইখিনি দূৰত্ব কিমান হৈছে 60 কিলোমিটাৰ, ওকে। আৰু এইখিনি আহোঁতে 1 ঘণ্টা লাগিছে, আৰু টোটেল এইখিনি হৈছে এগেইন 60 কিলোমিটাৰ, এইখিনি আহোঁতে টোটেল 2 ঘণ্টা লাগিছে। ইয়াৰ পৰা আহোঁতে টোটেল 2 ঘণ্টা লাগিছে, এইখিনি 1 ঘণ্টা লাগিছে, এইখিনি 1 ঘণ্টা লাগিছে, গতিকে আমাৰ টোটেল 2 ঘণ্টা সময় লাগিছে। ইয়াতে যদি কোৱা হয় এই গাড়ীখনৰ স্পীড, দ্ৰুতি কিমান, এই গাড়ীখনৰ স্পীড অৰ্থাৎ দ্ৰুতি কিমান, বুজিলো, এই গাড়ীখনৰ স্পীড বা দ্ৰুতি কিমান, তেতিয়া আমি কম যে অতিক্ৰম কৰা দূৰত্ব বাই সময়, অতিক্ৰম কৰা দূৰত্ব বাই সময় লিখি দিম। দ্ৰুতি হল অতিক্ৰম কৰা দূৰত্ব বাই সময়, অর্থাৎ ভি ইকুয়াল এস আপন টি, বাট ইন কেস অফ বেগ, চাবা এইটো তোমাৰ ঘৰ লেট, এটা একটা জায়গার নাম, ধরা এই জায়গাটার নাম আমি এ দিছো, এই জায়গাটার নাম আমি কি এ দিছো, আর এই জায়গাটার নাম দিছো তুমি বি। অর্থাৎ এতিয়া তোমার একটা দিক আছে, ইয়াতে কোনো দিক নাই যে কোন ফালে গৈ আছে, কোনো মেনশন করা নাই, কোনো উল্লেখ করা নাই, বাট ইয়াতে কিন্তু মেনশন করা আছে যে তুমি এর পৰা বিৰ ফালে গৈছা, এর পৰা বিৰ ফালে গৈছা। তো তোমার যেটো দূরত্ব আছে, যে তোমার স্থান আছে, সেই স্থান চেঞ্জ হয়েছে, হয় না, স্থানটো চেঞ্জ হয়েছে, আর ওটা কি আছে দিক আছে। তোমার এই ক্ষেত্রে তোমার স্থান চেঞ্জ হয়েছে,
আৰু তোমাৰ কি আছে, এটা দিশ আছে। যদি দিশ থাকে, যদি তোমাৰ দিশ থাকে, তেনেহ'লে সেই গতিক, সেই দ্ৰুতিক আমি কি বুলি ক'ম, বেগ বুলি ক'ম। সো এর পৰা আৰম্ভ কৰি এইখিনি 100 কিলোমিটাৰ ধৰা, আৰু সময় লাগিছে কিমান, 2 ঘন্টা। স্থান চ্যুতি বা স্থানৰ পৰিৱৰ্তন, স্থানৰ কি পৰিৱৰ্তন বুলি কোৱা হয়, ইয়াক স্থানৰ পৰিৱৰ্তন বুলি কোৱা হয়। আৰু তলত কি হ'ব, একক সময় আহিব, বেগ, ভি ইকুৱেল টু কি হ'ব তোমাৰ স্থান চ্যুতি, তলত কি হ'ব, বেগ আহিব, বুঝা। তলত কি আহিব, একক সময় আহিব, সরি। বেগৰ ক্ষেত্ৰত ওপৰত আহিব স্থানৰ পৰিৱৰ্তন, যে কিমানখিনি তোমাৰ জাগা চেঞ্জ হ'ল, জাগা তোমাৰ কিমানখিনি চেঞ্জ হ'ল, যে এছ আছিল জাগা, এছ আবার এছ, কিমানখিনি জাগা চেঞ্জ হ'ল আমাৰ, সেইটো হ'ব স্থানচ্যুতি বা স্থানৰ পৰিৱৰ্তন। আৰু তলত কি আহিব, সময় আহিব। চাবা, এটা নিৰ্দিষ্ট দিশত বস্তুৰ দ্ৰুতিক বেগ বোলে। এই ক্ষেত্ৰত এটা বেগ দ্ৰুতি থাকিবই, 100%। দ্ৰুতিটো দ্ৰুতি হয়, স্পীড হয়, হয়নে? এটা নিৰ্দিষ্ট দিশত বস্তুৰ দ্ৰুতিক বেগ বোলে। এটা দিশ থাকিব লাগিব দেই, এটা বস্তু গতি কৰি আছে ন, সেই বস্তুটো এটা দিশ থাকিব লাগিব, যে এৰ পৰা বিৰ ফালে গতি কৰি আছে, এর পৰা বিৰ ফালে গতি কৰি আছে। সো ইয়াতে আমাৰ এটা দিশ আছে, স্পীড আছে, সো এইটোক আমি বেগ বুলি কম, যে এটা নিৰ্দিষ্ট দিশত বস্তুৰ দ্ৰুতিক বেগ বোলে। ওকে, বা তুমি হৰণৰ পৰিৱৰ্তন হাৰ বুলি ক'ব পাৰা, হৰণৰ পৰিৱৰ্তন হাৰ বুলি ক'ব পাৰা, হৰণৰ পৰিৱৰ্তন হাৰ বুলি ক'ব পাৰা। এটা নিৰ্দিষ্ট দিশত বস্তুৰ দ্ৰুতিক বেগ বোলে। গতিকে বেগত মান আৰু দিশ দুয়োটাই থাকে। কোনফালে, ধৰা তোমাৰ 20 কিলোমিটার প্রতি ঘন্টা, 20 কিলোমিটার প্রতি ঘন্টা স্পিডত চলি আছে, আৰু এর পৰা বিৰ ফালে চলি আছে। সো ইয়াতে আমাৰ কি আছে, দিশ আছে নে, দিশ আছে, মানো আছে নে, মান আছে। মান কিমান, 20, দিক কিমান, এর পৰা বি এইফালে, এর পৰা বি এইফালে। ওকে, এর পৰা বি এইফালে। সো তোমাৰ যদি এটা বৃত্তাকার পথ হয়, ধৰা একটা বৃত্তাকার পথ লৈছো আমি, ইয়াতে গাড়ী এটা গৈ আছে। ওকে, গাড়ীৰ এবাৰ এইফালে যাব, এইফালে গ'লে ইয়াৰ দিকটো এইফালে থাকিব, গাড়ী ইয়াতে থাকিলে দিকটো এইফালে থাকিব, গাড়ী ইয়াত থাকিলে দিকটো এইফালে থাকিব। সো এই ক্ষেত্ৰত কি হ'ব, তোমাৰ চোৱা, দিকটো বাৰে বাৰে চেঞ্জ হৈ আছে, হয় নে, দিক চেঞ্জ হৈ আছে, দিক আছে। সো এনেকুৱা দ্ৰুতিকো ইয়াকো বেগ বুলি কম আমি। ওকে, এটা দিক থাকে, হয় না। উদাহৰণ, এটা বস্তুৱে পূব দিশলৈ, এটা বস্তুৱে পূব দিশলৈ 5 মিটাৰ পাৰ ছেকেণ্ড, পূব দিশলৈ 5 মিটাৰ পাৰ ছেকেণ্ড, পূব দিশলৈ 5 মিটাৰ পাৰ ছেকেণ্ড বেগত গৈ আছে। কোনফালে গৈ আছে, পূব ফালে গৈ আছে। ইয়াতে কোনফালে গৈ আছে, এৰ পৰা বিৰ ফালে গৈ আছে, এর পৰা বির ফালে গৈ আছে। সো বেগ মানে কি হয়, হরণ আপন সময় হয়। বেগ ভি ইজ ইকুয়াল টু হৰণক তুমি কি কৰিব লাগিব, সময়েৰে হৰণ কৰিব লাগিব, হৰণক কি কৰিব লাগিব, সময়েৰে হৰণ কৰিব লাগিব, ঠিক আছে। সো ইয়াতে এস এ কি বুঝাইছে, ভি ইজ ইকুয়াল টু এস আপন টি, ভি ইকুয়াল টু এস আপন টি, হরণ বুঝাইছে, টি এ সময় বুঝাইছে, একক মিটার প্রতি সেকেন্ড, মিটার পার সেকেন্ড, একক মিটার পার সেকেন্ড, ঠিক আছে। আৰু যেহেতু ইয়াৰ দিশ আছে, গতিকে এই বেগ এটা আমাৰ স্কেলাৰ রাশি হব নে ভেক্টৰ রাশি হব, ই আমাৰ হব এটা, ই হব আমাৰ এটা, কারণ আমার কারণে এটা ভেক্টৰ রাশি, হয় নে, যে বেগ এবিধ ভেক্টৰ রাশি, কারণ ইয়াৰ মান আৰু দিশ দুয়োটাই আছে, কারণ ইয়াৰ মান আৰু দিশ দুয়োটাই আছে, সেইকাৰণে বেগ এটা কি হব, ভেক্টৰ রাশি হব, ঠিক আছে। সো এই ফর্মুলাটা মনত রাখিবা, যে বেগৰ ফর্মুলা হল এস আপন টি হয়, ইয়াতে কিন্তু এস যেটো আছে, এটা আসলে হরণ পরিবর্তন হয় না, ডেল এস বলে লেখা হয়, তুমি পিছত পাবা। মানে স্থানৰ যদি পৰিৱৰ্তন হয়, এক জায়গা মানে এটা স্থান যদি চেঞ্জ হয়, পৰিৱৰ্তন হয়, তেনেহলে ইয়াক আমি ডেল এস বুলি কওঁ, ইয়াক আমি ডেল এস, ইয়াক তুমি পিছত পাবা অবশ্যই এইটো ডেল এস বুলি কওঁ, এতিয়া এইটো প্ৰয়োজন নাই, ধৰা আমি এতিয়া আলোচনা নকৰো এইটো। সো হরণ আপন সময় লিখিম আমি, বা স্থান কিমানখিনি স্থানচ্যুতি মানে স্থানৰ পৰিৱৰ্তন হ'ল, তলত সময় লিখি দিম, হৰণ কৰি দিলে আমাৰ বেগটো আহি যাব, বেগৰ এককটো আমাৰ মিটাৰ পাৰ ছেকেণ্ড হৈ যাব, আৰু যদি বেগ আহে কি ৰাখি, তুমি ক'বা যে ভেক্টৰ ৰাখি, কাৰণ যদি কয় কিয়, কাৰণ ইয়াৰ মান আৰু দিশ দুয়োটাই আছে।
বুঝলে মান আৰু দিশ দুয়োটা থাকিলে সেইবিলাক কি হয় ভেক্টৰৰ কি হয় যদি কেৱল মান থাকে সেইবিলাক কি হয় স্কেলাৰৰ কি হয় এইটো আমি অলৰেডি পাই আহিছো ওকে এতিয়া যেহেতু বেগ চলি আছে আমাৰ তেতিয়া আমি এটা আলোচনা কৰিম গড় বেগৰ কথা আলোচনা কৰিম গড় বেগ গড় মানে কি জানানে এভারেজ হয় হয় না গড় মানে কি হয় এভারেজ হয় এভারেজ মানে কি হয় এভারেজ মানে কি হয় ধৰা তোমাৰ বন্ধু এজন আছে তোমাৰ তাত 10 টকা আছে তোমাৰ বন্ধু তাত 20 টকা আছে তুমি যদি এতিয়া কিবা এটা বস্তু কিনিব লাগে ধৰা মিলা প্ৰীতিৰে কিনিব লাগে তো তুমি কি কবা যে আমি দুজনে পইচাখিনি মিলাই তাৰপিছত কিনো অৰ্থাৎ এভাৰেজত গড়ত চাও কিমান টকা আছে তোমাৰ তাত আছে 10 টকা তোমাৰ বন্ধু তাত আছে 20 টকা তো মানুহ আছে দুইজন সো 10 আৰু 20 30 হ'ব 30 2 দি হৰণ কৰিলে আমাৰ 15 হ'ব অৰ্থাৎ এভারেজ যেটো হ'ব যেটো তোমালোকৰ গড় টকা আছে গড় মানি আছে গড় টকা আছে সেই গড় টকাটো আমাৰ কিমান আছে 15 টকা আছে সেম ভাবে ইয়াতে আমাৰ গড় বেগ হয় গড় বেগ চোৱা বস্তু এটাৰ বেগ সুষমভাৱে পৰিৱৰ্তন হলে ইয়াৰ গড় বেগ হ'ব এক প্ৰদত্ত সময়ত প্ৰাৰম্ভিক বেগ আৰু অন্তিম বেগৰ পাটীগণিতীয় গড় মান যেতিয়া তুমি ষ্টাৰ্ট কৰিলা ওকে যেতিয়া তোমাৰ বেগ আৰম্ভ হ'ল তেতিয়া সেই বেগৰ নাম হয় প্ৰাৰম্ভিক বেগ যাক আমি ইউৰে বুজাও ওকে আৰু শেষত তুমি লাষ্টত যিটো তোমাৰ বেগ হ'ব যাওঁতে ওকে গতি কৰোঁতে তোমাৰ লাষ্টত যিটো বেগ হ'ব তাক আমি ভিৰে বুজাও যাক অন্তিম বেগ বুলি কোৱা হয় ইহঁতৰ গড় বেগ মানে কি হয় ইহঁতৰ পাটীগণিতীয় যিটো গড় মান নিৰ্ণয় কৰা যিটো পদ্ধতি আছে সেইটো হ'ব অৰ্থাৎ যে এক প্ৰদত্ত সময়ত প্ৰাৰম্ভিক বেগ আৰু অন্তিম বেগৰ পাটীগণিতীয় গড় মান অর্থাৎ অন্তিম প্রারম্ভিক বেগ কিমান ইউ অন্তিম বেগ কিমান ভি আর গড় মানে কি ইউ আর ভি দুটা ধৰণৰ বেগ আছে সো ইউ আর ভি কেইটা আছে দুটা আছে সো গড় বেগৰ যেটো ফর্মুলা হ'ব ইউ প্লাস ভি বাই 2 হ'ব অর্থাৎ ভি এ ভি মানে এভারেজ ওকে ভি এ ভি মানে কি ভি বেগ এভারেজ কার ইউ প্লাস ভি আপন 2 এনেকৈ আমি লিখিব পাৰো ভি এভারেজ ইকুয়াল টু ইউ প্লাস ভি আপন 2 আমি এনেকৈ লিখিব পাৰো নো প্ৰবলেম ওকে এইটো চোৱা গড় বেগ প্ৰাৰম্ভিক বেগ প্লাস অন্তিম বেগ হৰণ 2 গাণিতিকভাৱে ভি এভারেজ ইউ প্লাস ভি আপন 2 যত ইউ ভি হৈছে গড় বেগ ইউ আৰু ভি ক্ৰমে বস্তুৰ প্ৰাৰম্ভিক আৰু অন্তিম বেগ এইখিনি কথা কোৱা হয় গড় বেগটো এটা ইম্পৰ্টেন্ট হয় নহয় এনেকুৱা নহয় যে নহয় ইম্পৰ্টেন্ট হয় এতিয়া আমি গোটেইখিনি যিমানখিনি পঢ়িলো সিমানখিনি এটা তোমাক থুলমূল আইডিয়া এটা দি দিছো পাৰ্থক্য বা তুলনা কেইটামান দি দিছো যিটো আমাৰ কাৰণে ৰিভিজন কৰাত সহজ হ'ব যিখিনি বস্তু আমি অলৰেডি পঢ়িলো এবাৰ চাই লওঁ হয়নে ৰাখি চাবা ইয়াতে কি স্পীড আছে ধ্ৰুতি বুলি কোৱা হয় ইয়াতে কি বেগ আছে ভেলোচিটি বুলি কোৱা হয় বেগ ধ্ৰুতি মানে কি একক সময়ত অতিক্ৰম কৰা দূৰত্ব কিমান দূৰত্ব অতিক্ৰম কৰিছে 1 সেকেন্ডত বা একক সময়ত আৰু প্ৰকাৰ কি হয় ই কেৱল মান থাকিলে কি বুলি কোৱা হয় তাক স্কেলাৰ বুলি কোৱা হয় হয়নে আৰু বেগক ইংৰাজীত ভেলোচিটি বুলি কোৱা হয় সো দিশৰ সৈতে ধ্ৰুতি তো থাকিবই স্পীড তো থাকিবই বাট ইয়াতে কিন্তু আমাৰ একচুয়ালি এটা কি থাকিব লাগিব এটা ডাইৰেকশন থাকিব লাগিব অৰ্থাৎ এটা আমাৰ দিশ থাকিব লাগিব ওকে দিশ থাকিব লাগিব আৰু এই ক্ষেত্ৰত আমাৰ মান আৰু দিশ দুয়োটা থাকে হয়নে এই ক্ষেত্ৰত আমাৰ মান আৰু দিশ কি থাকে দুয়োটাই থাকে সো ইয়াকে আমি ভেক্টৰ ৰাশি বুলিও জানো যাৰ যিবিলাক ৰাশিৰ যিবিলাক বস্তু মানে কি মান আৰু দিশ দুয়োটা আছে সেইবিলাকক আমি ভেক্টৰ ৰাশি বুলি কওঁ যেনে ত্বৰণ হ'ব পাৰে বেগ হ'ব পাৰে ওকে এইবিলাক হয় আমাৰ আশা কৰো বুজি পাইছা ইয়াৰ পিছত আহিব আমাৰ ত্বৰণ কি আহিব এক্সেলাৰেশ্যন আহিব তাৰ পিছত তোমাৰ আৰু ধুনীয়া বস্তু আমাৰ আহিব কুৱেশ্যন দিছো আমি ইয়াতে চোৱা এটা সলিউশনো কৰিছো অংক যিবিলাক ইম্পৰ্টেন্ট হয় সেইবিলাক আমি পঢ়িছো লেখ কৰিছো ওকে সকলো বস্তু আমি ইয়াতে কৰিম আৰু কৰিছো সো টেনশন কৰিব নালাগে ইয়াৰ পিছত ক্লাছটো চাবৰ কাৰণে তোমালোকে সকলোৱে কমেন্ট কৰিবা সকলোৱে যদি লাগে যদি কমেন্ট কৰিব লাগে তোমালোকে কমেন্ট কৰিবা নেক্সট পাৰ্ট বুলি কমেন্ট কৰিবা কমেন্টটো ভৰ্তি কৰি দিবা